12 মাহ 13 দিন শুই থাকোঁতে গ'ল আৰু ইলেকশ্যন অহাৰ আগে আগে কিছুমান নমুনা দেখিবলৈ পোৱা যায় আৰু সেই নমুনাৰ ভিতৰত এখন ছ'চিয়েল মিডিয়াত ফটো ভাইৰেল হৈ আছে। সেই ফটোখন মই থাম্বনেইলত লগাই দিছোঁ, আপোনালোকে চাব পাৰে। এইজন হ'ল ৰাম সিংহৰ চৰণত শৰণাপন্ন হ'ল এইজন দিলীপ শইকীয়া আৰু দিলীপ শইকীয়া শৰণাপন্ন হোৱাৰ লগে লগে ছ'চিয়েল মিডিয়াত তোলপাৰ লাগিছে যে কিহৰ কাৰণে এইজনে সেইজনৰ ভৰিত চুই সেৱা কৰিছে। অকল ভৰিত চুই সেৱা কৰাই নহয়, এতিয়া এই দলটো তেনেকুৱা আছে, আপোনালোকক ক'লে আচৰিত খাব। নিজৰ স্বাৰ্থৰ কাৰণে ইহঁতে কি কৰিব বোলে, হিমন্ত বিশ্ব শৰ্মাই যদি কয় বোলে তহঁতে এইকেইজন মানুহৰ পোকৰ ধোৱা পানীখিনি খাচোন, তেতিয়াহ'লে তেওঁলোকে কিন্তু খাবলৈ কুণ্ঠাবোধ নকৰিব। আৰু কিয় নকৰিব জানেনে? প্ৰথমতে আপোনালোকক মই ক'ব লাগিব, দিলীপ শইকীয়াৰ কথাটোতো ক'লোৱে, কোন ৰাম সিংহৰ চৰণত শৰণাপন্ন হ'ল, আপোনালোকে ফটোখন দেখিলে। তাৰ লগে লগে আৰু কেইটামান কওঁ আপোনালোকক। বহুতৰ মনত প্ৰশ্ন হৈছে যে এইজনৰ শৰণাপন্ন কিয় হৈছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ পিছত তেওঁ কিয় লাগিলে। তেওঁ আছিলে সৰ্বা মানুহ, কিন্তু তেওঁ এতিয়া জানি গ'ল যে সৰ্বাৰ কাম নাই। সেইকাৰণে কি কৰিলে, তেওঁ লুটি বাগৰ মাৰি পেলাই আহি গ'ল হিমন্ত বিশ্ব শৰ্মাৰ তাত। আৰু হিমন্ত বিশ্ব শৰ্মাই যাক যেনেকৈ যি কৈ আছে সকলোখিনি মেনেজ হৈ আছে। আৰু তেওঁ আচল কথাটো কি, মানুহে কৈ আছে যে এইজনৰ ভৰিত পৰি কিয় সেৱা কৰিছে। কৰিবই, দস্তুমত কৰিব। কাৰণ কি জানেনে, ভূমিপট্টাৰ নামত সেইজনে কি কৰিছিলে, 10 কোটি টকা সংগ্ৰহ কৰিছিলে। আৰু ক'ৰ পৰা কৰিছিলে মই কৈ দিওঁ শুনক। দলগাঁৱৰ বিধায়ক আৰু দৰং জিলাৰ বিজেপি উপসভাপতি ক্ষিতেশ ডেকাৰ জৰিয়তে ধন সংগ্ৰহৰ বিষয়ে বিতং দাখিল নড্ডা মুখ্যমন্ত্ৰীক দেই। ভূমিপট্টা প্ৰদানৰ নামত দৰং জিলাৰ দলগাঁৱৰ প্ৰায় 7 শতাধিক লোকৰ পৰা 10 কোটি টকা সংগ্ৰহ কৰা বুলি মঙলদৈ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে বিস্ফোৰক অভিযোগ। এই পেপাৰ কাটিংটো কিন্তু আগৰে হয় দেই। দলগাঁও বিধায়ক মজিবুৰ ৰহমান আৰু জিলা বিজেপিৰ উপসভাপতি তথা সাংসদজনৰ প্ৰতিনিধি ক্ষিতেশ ডেকাৰ জৰিয়তে প্ৰতি বিঘা মাটিৰ বাবদ 1,20,000 টকাকৈ তেওঁ সংগ্ৰহ কৰিছিলে। কথাটো গম পায়। আৰু সেইখিনি মজুত আছে হিমন্ত বিশ্ব শৰ্মাৰ হাতত। গতিকে তেওঁ এতিয়া ক'ত যাব, হয়নে নহয়? আৰু এটা আছে কি, প্ৰায় 18 কোটি টকাৰ এইটো বিজেপিৰ সাংসদ দিলীপ শইকীয়াৰ বৃহৎ অট্টালিকা। সেইটো আপোনালোকক মই দেখাই দিছোঁ। আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহে যদি পাহাৰতেতো বাৰু বেছি, গুৱাহাটীত পাহাৰেই বেছি, কিন্তু তেওঁ আকৌ সমতলতো কি কৰিব পাৰে, 18 কোটি টকাৰ ঘৰ বনাব পাৰে। আপোনালোকে দেখিছেই ইলেকশ্যনৰ আগে আগে যোৱা বছৰ দেখিছিলে আপোনালোকে জলাশয়ত কেনেকৈ ঘৰ ভাঙি অত্যাচাৰ চলাইছিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই তেওঁ সেই বাসগৃহ 1800 কোটি টকীয়া বাসগৃহটো তেওঁ নকৰিলে, নাভাঙিলে। তাৰ বাদেও আৰু বহুত কেলেংকাৰী কিছুমান আছে। তেওঁ এতিয়া কিন্তু সৰ্বাৰ কাম নাই আৰু সৰ্বাৰ ঠাইত এতিয়া তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ ভৰিত পৰিছে। আৰু এইখিনি কৰাৰ কাৰণে, আৰুতো তেওঁ গৰু চোৰৰ লগত জড়িত, হয় না নহয়? কিন্তু এইখিনি কৰাৰ পিছতো তেওঁ সেই মানুহজনৰ, হিমন্ত বিশ্ব শৰ্মাই জানে যে এইখিনিত তেওঁক আঘাত কৰিলে, এই জেগাখনত মাৰ মাৰি দিলে তেওঁ কেনেকৈ ঢলি পৰিব, সেই কথাটো গম পায়। গতিকে তেওঁ এতিয়া হিমন্ত বিশ্ব শৰ্মাই যাক যেনেকৈ সেৱা সৎকাৰ কৰিব লাগে সেইখিনিকে কৰিবলৈ আগবাঢ়ি গৈ আছে। আৰু নিজৰ লাজ চৰম একো নাইকিয়া নাথাকি পেলাই কি কৰিছে, শৰণাপন্ন হৈছে। ডাঙৰক সৰুৱে সেৱা কৰাটো বেয়া কথা নহয়, ভাল কথা। কিন্তু কিছুমান মানুহক তেওঁ দেখিছেনে, প্ৰচেছনত গৈ থাকোঁতেও কেনেকুৱা গতীয়া ভুকুৰা কৰে। সেইদিনাখন মই এটা দেখিছিলোঁ, আপোনালোকে দেখিছেনে নাই নাজানো। কিন্তু এইজন অহাৰ লগে লগে একদম পৰিহৰি কৰিছে। বিহু আহিছে, বিহুতে সেই ডাঙৰ বয়সস্থ মানুহ কেইজনীমানক থাকে ন, বয়সস্থ মানুহ থাকে নহয়, তেওঁলোকৰ পৰা আশীৰ্বাদ ল'বচোন। এইজনক নকৰিলেও হ'ব। কাৰণ কি জানে, আজিকালি সেৱা সৎকাৰ কৰাটো এটা কি বুলি ক'ব লাগিব, স্বাৰ্থ হ'লেহে
তেতিয়াহে মানুহৰ ওচৰত মানুহে মূৰটো দোৱায়, এনেই কিন্তু বিনা স্বাৰ্থত তেনেকৈ মানে মূৰটো নোদোৱায়। অকণ কিবা কিবি খেলি মেলিয়ে হৈ গৈছে দেই বন্ধু বান্ধৱীসকল। গতিকে বহুতে প্ৰশ্ন কৰি আছিলে যে এইজনক কি কাৰণে সেৱা কৰি আছিলে, কিন্তু মই কৈ দিলোঁ যে এইজনৰ এইবিলাক কেলেংকাৰীৰ কাৰণেই কি কৰিছে, তেওঁ মূৰ দোৱাবলৈ বাধ্য হৈছে। আৰু মানুহক দেখাই দেখিছিলানে কিবা বাঁহজানিত, নলবাৰী বাঁহজানিত যে কেনেকৈ একদম চোচা মাৰি গৈছিলে, সেইটো কিন্তু বৰ জমনি আৰু কেতিয়াও পাহৰিব নোৱাৰা। আৰু সেইখিনি গোটেই মানে নিউজে চিউজে উঠাৰ পিছতো আকৌ কোনখন মুখেৰে এনেকুৱা মিছলীয়া এজন তাক কৈ দিছিলে বোলে এইবিলাক আমাৰ একো হোৱাই নাই। আৰু দেখিছে নহয় একদম চোচা মাৰি কেনেকৈ গৈছিলে। আৰু সেইটো সময়ত হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্লৱ বৰুৱা আঁতৰি গুচি আহিছিলে, কিন্তু এইজনে তাৰ পিছতো কৈছিলে বোলে আমাৰ একো হোৱাই নাই। আৰু এতিয়া বোলে ঘূৰি 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 কি বুলি কয়, কুকুৰৰ পোকৰতে মুখ, ঠিক তেনেকৈয়ে এতিয়া তেওঁ ঘূৰি 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 হিমন্ত বিশ্ব শৰ্মাৰে শৰণাপন্ন। আৰু বহু লোকে ভাবিছিলে, ময়ো ভাবিছিলোঁ এজন বহুত ভাল মানুহ, এজন বহুত সৎ মানুহ, কিন্তু বোলে দুৰ্নীতিৰে লুতুৰি পুতুৰি, সেইকাৰণে যিমান দুৰ্নীতি কৰা মানুহ নাহক কিয় হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যোৱাৰ লগে লগে ৱাশ্বিং মেচিনত ধুই পেলাই নিকা কৰি পেলাই তেওঁলোকে লয়। কিন্তু কুকুৰৰ নেজ পুতি থ'লেও কেতিয়াও চিধা নহয়, চোৰ সদায় চোৰেই, কুকুৰৰ নেজ বেকা এনেকুৱা বেকাই হৈ থাকিব, এনেকুৱা চিধা নহয়। গতিকে বন্ধু বান্ধৱীসকল, যিসকল 2 নম্বৰী কৰি আহিছে এই দলটোত 2 নম্বৰীয়ে হ'ব, তেওঁলোক কেতিয়াও চিধা নহয়, আপোনালোকে গম পায়েই। গতিকে ইমানো আৰু মানে লেকচাৰ দি নাথাকোঁ, ভাতো বনাব হ'ল, এতিয়া সময় হ'ল 10টা, গম পাইছে, আমি ভাত বনাওঁহে। গতিকে ভগৱানে আপোনালোকক সকলোকে সুমতি দিয়ক। আৰু এই গৰু খোৱা মানুহ খোৱা এইখন কৈ বেবেৰী বাং কথা কৈ মানুহক বিভ্ৰান্তি সৃষ্টি কৰি লগতে নিজেও ইমান লাজত নপৰিব। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকে কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।